হাই গাইজ, এখন গাড়ী আহিছে আপোনাৰ মহেন্দ্ৰা সুপ্ৰ। গাড়ীখন চাম, গাড়ীখন বগা ধোঁৱা মাৰি আছে। সেইটো কাৰণে ষ্টাৰ্ট দি কিনি ৰেষ্ট দি কিনি চাম। এনেতো কৈছিলে মালিকে ইঞ্জিনটোৱে বনাই দিয়ে, কিন্তু আমি ওপৰতে চাম ওপৰতে কিবা হৈ আছে নেকি। গাড়ীখন ষ্টাৰ্ট দি চাম প্ৰব্লেমটো কি হৈ আছে। ষ্টাৰ্ট দিলোঁ, এতিয়া আপোনাৰ বেক কম্প্ৰেচাৰটো চাম। ইঞ্জিন বেয়া হ'লেতো বেক কম্প্ৰেচাৰ মাৰিবই, বেক কম্প্ৰেচাৰ মৰা নাই। চালোঁ ভালকৈ। পানীটো চাই ল'ম। পানীটো বেয়া হৈ আছে, কুলেণ্ট নাই। পানীটো বদলাই দিম আৰু কুলেণ্ট সোমাই দিম। আপোনাৰ গাড়ীখন ৰেষ্ট দি চাম। এটাক মই ষ্টাৰ্ট দিবা দিলোঁ, এতিয়া ৰেষ্ট দিবা দিছোঁ। ধোঁৱা কেনেকুৱা মাৰে চাওক, বহুত ধোঁৱা মাৰি আছে। সেইটো কাৰণে আমি 1 নম্বৰতে চাম, টাৰ্বোটো চাম প্ৰব্লেম হৈছে নেকি। চালোঁ টাৰ্বো খুলিবৰ কাৰণে বহুত বস্তু খুলিব লগা হয়। আপোনাৰ এইটো এয়াৰ ফিল্টাৰ পাইপ, এইটো হ'ল পানী লাইনৰ, এইটো ইঞ্জিনটো কেপচাইড ডাউন দিব লাগিব, চবকেইটা খুলি ল'ব লাগিব। চাইছিলোঁ এফালে কভাৰটো খুলি কিনি চাইছিলোঁ, মোবিল পূৰা পৰি আছে। এইটো আপোনাৰ টাৰ্বোৱে বেয়া হ'ব। এতিয়া চালাঞ্চাৰটো খুলি চালে গম পাই যাম। এটা খুলিব দি আছোঁ। চালাঞ্চাৰটো খুলি দিয়া হ'ল। এতিয়া টাৰ্বোটো স্ক্ৰু ড্ৰাইভাৰ দি চাই ল'ম। গৰম আছেতো, আগটো সোমাব নোৱাৰে। টাৰ্বোটোৱে বেয়া আছে, এইটো কাৰণে ধোঁৱা মাৰি আছিলে। এইটোৱে আপোনালোকে যদি চুপাৰ গাড়ী বা বেলেগ গাড়ী যদি বগা ধোঁৱা মাৰে, তেতিয়াহ'লে আপোনালোকে ডাইৰেক্ট ইঞ্জিনত যাব নালাগে, আগতে ওপৰত কামটো চাই লওক। টাৰ্বোটো খুলি আছোঁ। অলপ টাইম লাগিব, গৰম হৈ আছে গাড়ীখন। এনেকৈ মালিকে কোৱা মতে আপোনাৰ ইঞ্জিনটো খুলি দিবা দিছিলে আৰু পিছৰ ৰিং লাইনাৰ এইবিলাক বনাই কিনি লৈ আনিম বুলি কৈছিলে লেডত যাই কিনি। এতিয়া মই ক'লোঁ মালিকক, আপোনাৰ আগতে সৰু বেমাৰটো চাই ল'ম, আগতে ডাঙৰ কামত গ'লে নহ'ব, আগতে সৰুৰ পৰাই ডাঙৰ যাব লাগিব। সেইটো কাৰণে এতিয়া চালোঁ, চোৱাৰ পিছত এইটোৱে আৰু প্ৰব্লেমটো, টাৰ্বোটো বেমাৰ আছে।
টাৰ্বটো এনে খোলা হ'ল, ওলাই দিম। চাই লওক আপোনাৰ টাৰ্বো অৱস্থাই নাই, মোবিল পূৰা লিকেজ হৈ কিনি ইঞ্জিন পূৰা গোটেই কলা হৈ গ'ল। আপোনালোকে যেতিয়া টাৰ্বটো খুলিব তেতিয়া ইজিয়াৰটো চাফা কৰি দিবি। এইটো ইজিয়াৰটো, আৰু আপোনাৰ এইটো ভেল্ভ বুলি কয় প্লাষ্টিকৰ, এইটো আপোনাৰ হেডৰ ওপৰত থাকে, এইটো ডাইৰেক্ট হৈ গ'লেও মোবিল খাই থাকিব। এইটো চাই ল'বি, এইটো আমি নতুন লগাই দিম। আৰু পাৰিলে চালাঞ্চাৰটো অলপ চাফা কৰি দিবি হাৱা মাৰি কিনি। আৰু নতুন মোবিল সোমাই দিবি, নতুন ফিল্টাৰ লগাই দিবি, আৰু এয়াৰ ফিল্টাৰটো লগাব পাহৰিব নালাগে। যদি আপোনালোকে যদি টাৰ্বো লগায় তেতিয়াহ'লে ইজিয়াৰটোৱে 100% চাফা কৰিব লাগিব। তাৰপিছত এয়াৰ ফিল্টাৰ নতুন লাগিবই, নহ'লে আপোনাৰ টাৰ্বোটো লাষ্টিং নকৰিব। টাৰ্বোটো খুলি আছে, ফালি আছোঁ। এতিয়া 2 মিলি কিনি ধুনীয়াকৈ লগাই দিম। এতিয়া মালিকে টাৰ্বো আনিব গৈছে, আহি পাব। আৰু ইমান জাম মাৰি মাৰি ওলাব পৰা নাই। আজি ভিডিঅ'টো অলপ লম্বা হ'ব, চাই যাই থাকিবি আপোনালোকে। কিন্তু চাওক অৱস্থা। আৰু আপোনাৰ এটা বস্তু, এইটো ইণ্টাৰকুলাৰ, এইটোও চাফা কৰি দিবি। ধুনীয়াকৈ তেল মাৰি কিনি হাৱা মাৰি দিলেই হ'ল। টাৰ্বোটো আহি পালে, এতিয়া টাৰ্বোটো ফিটিং কৰিম। আপোনাৰ ইমান দাম নহয় টাৰ্বো। এইটো চাই লওক দামটো, তেল কোম্পানী। এইটো কোম্পানীটো ভালে, মই বহুত গাড়ীত লগাই দিছোঁ, আজিলৈকে কমপ্লেইন পোৱা নাই। কিন্তু হাফ টাৰ্বো, ফুল নহয়, কিন্তু ফুলটো অলপ দাম আছে, সেইটো কাৰণে মালিকক হাফটোৱে আনিব দিছোঁ। হৈ গ'ল, এতিয়া গাড়ীত সোমাই দিম। এতিয়া লগাই দিলোঁ, লগাটো আপোনালোকক দেখাই নিদিলোঁ, নহ'লেতো আকৌ ভিডিঅ'টো লম্বা হৈ যাব, সেইটো কাৰণে আপোনাক দেখাই নিদিলোঁ। এতিয়া গাড়ীখন ষ্টাৰ্ট দি চাম।
ষ্টাৰ্ট দি দিলোঁ। ষ্টাৰ্ট হ'ল। এতিয়া পিছফালে আমি যাই কিনি চাম ধোঁৱা মাৰিছে নে নাই। টাৰ্ব লগাৰ পিছত অলপ হ'লেও ধোঁৱাটো মাৰিব, লাহেকৈ গৰম হ'লে নাইকিয়া হৈ যাব। বৰ্তমান মৰা নাই, এইটো চাই লওক। মানে শ্লাইড আহিছে। হৈ গ'ল, অ'কে হৈ গ'ল। ভিডিঅ'টো ইমানেই আছিলে, ইমানতে সমাপ্ত কৰিলোঁ।